এয়া দেখিছে বহু ভিৰ আচলতে গণেশ মন্দিৰত দৰ্শনাৰ্থীৰ ভিৰ ভীমাশংকৰ ধামলৈ যাওঁতে ৰাস্তাৰ বাওঁহাতে এই গণেশ মন্দিৰটো পোৱা যায় আৰু বছৰৰ প্ৰথম দিন বুলি মানুহৰ যথেষ্ট ভিৰ সঁচাকৈ দেই এই ডাকিনী পাহাৰৰ সৌন্দৰ্য অপূৰ্ব ধুনীয়া ইয়াত আহি ইমান ভাল লাগিছে এক শান্তিৰ পৰিৱেশ বহুত ধুনীয়া অৱস্থিত এই ভীমাশংকৰ ধামৰ লগত বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে আহকচোন আমি তাৰ বিষয়ে জানো পৌৰাণিক আখ্যান মতে ইয়াতে ভগৱান মহাদেৱে ভীমাসুৰ নামৰ দৈত্য এজনক নিধন কৰিবলৈ অৱতাৰ ধাৰণ কৰিছিল ঠিক সেইদৰেই শিৱপুৰাণ আৰু কৌটিৰুদ্ৰ সংহিতা মতে ভীমাশংকৰ ডাকিনী পাহাৰত অৱস্থিত সেয়ে হয়তো ভক্তসকলে পামহিৰ এই ধামকে দ্বাদশ জ্যোতিৰ্লিংগৰূপেও বিশ্বাস কৰে শিৱপুৰাণত উল্লেখ থকা মতে লংকাৰ অধিপতি ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণই পাতালৰ ৰজাৰ পুত্ৰী কাৰ্কটিক বিয়া কৰাব বিচাৰিছিল ৰাৱণে পাতালপতি আৰু কুম্ভকৰ্ণক ৰামৰ বিৰুদ্ধে যুদ্ধত আমন্ত্ৰণ জনায় কিন্তু কুম্ভকৰ্ণই যেতিয়ালৈকে ৰাৱণে তেওঁক কাৰ্কটিৰ সৈতে বিবাহত সন্মতি প্ৰদান নকৰে তেতিয়ালৈকে যুদ্ধত যাবলৈ অমান্তি হৈছিল পিছত নাৰদ মুনিৰ উপদেশত ৰাৱণে এই বিবাহলৈ সন্মতি প্ৰদান কৰে বিয়াৰ পিছতে ৰামায়ণৰ ৰাম ৰাৱণৰ যি যুদ্ধ হয় সেই যুদ্ধলৈ কুম্ভকৰ্ণৰ আগমন হয় যুদ্ধত কুম্ভকৰ্ণৰ মৃত্যুৰ পিছত কাৰ্কটিয়ে কুম্ভকৰ্ণৰ পুত্ৰক জন্ম দিয়ে আৰু এই পুত্ৰই ভীমাসুৰ নামেৰে পৰিচয় লাভ কৰে পিছলৈ ভীমাসুৰে ভগৱান ব্ৰহ্মাক তপস্যা কৰে আৰু তেওঁৰ পৰা বৰদান লাভ কৰে বৰদান লাভ কৰি ভীমাসুৰে ভগৱান বিষ্ণুক প্ৰত্যাহ্বান জনায় আৰু যুদ্ধলৈ আমন্ত্ৰণ কৰে বিষ্ণুৱে এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনায় আৰু ভীমাসুৰৰ সৈতে যুদ্ধ কৰে ব্ৰহ্মাৰ বৰদানৰ মূল্য ৰাখিবলৈ এই যুদ্ধত বিষ্ণুৱে পৰাজয় বৰণ কৰে ইয়াৰ পিছত ভীমাসুৰ অহংকাৰী হৈ পৰে আৰু বিভিন্ন ৰজাক বশ আৰু বন্দী কৰা আৰম্ভ কৰে ভীমাসুৰে কামৰূপৰ ৰজা প্ৰিয়ধৰ্মনক যাক আমি কামৰূপেশ্বৰ বুলি জানো তেওঁক আৰু তেওঁৰ পত্নী দক্ষিণাদেৱীক কাৰোদ্ধ কৰি ৰাখিছিল প্ৰিয়ধৰ্মন আৰু তেওঁৰ পত্নী শিৱভক্ত আছিল আৰু তেওঁলোকে কাৰাগাৰতো শিৱৰ আৰাধনা কৰিছিল ভীমাসুৰে তেওঁলোকৰ আৰাধনাত আঘাত জন্মাবলৈ সৈনিক পঠাইছিল কিন্তু শিৱৰ ক্ৰোধত সকলো ভস্ম হৈছিল সেয়ে ভীমাসুৰে প্ৰিয়ধৰ্মনক নিধন কৰিব বিচাৰিছিল ভীমাসুৰে আৰাধনাত মগ্ন প্ৰিয়ধৰ্মনক আক্ৰমণ কৰে কিন্তু তেওঁৰ তৰোৱালে গৈ প্ৰিয়ধৰ্মনে আৰাধনা কৰা শিৱলিংগত আঘাত হানে লগে লগে ভগৱান শিৱৰ ভীমাশংকৰ ৰূপৰ আৱিৰ্ভাৱ ঘটে আৰু তেওঁ ভীমাসুৰক বধ কৰে শিৱৰ শৰীৰৰ ঘামেৰে এটি নদীৰ সৃষ্টি হয় আৰু ভক্তসকলে বৰ্তমান এই ধামত বৈ থকা নিজৰাটোকেই সেই একেটা নদী বুলি বিশ্বাস কৰে এই ঘটনাৰ পিছত যি ঠাইত ৰজা কামৰূপেশ্বৰে শিৱৰ আৰাধনা কৰিছিল সেই ঠাই হিমেশ্বৰ নামেৰে পৰিচিত হ'ল দেৱতা আৰু ভক্তসকলৰ অনুৰোধত ভগৱান শিৱই এই স্থানত ভীমাশংকৰ নামেৰে বিৰাজ কৰিবলৈ সন্মত হয় তেতিয়াৰ পৰা এই ধাম জ্যোতিৰ্লিংগৰূপে পূজিত হৈ আহিছে এয়াই হ'ল ভীমাশংকৰ জ্যোতিৰ্লিংগ শিৱধাম ইয়াত আমি বহুদিন আগৰ পৰা ভাবি আছিলোঁ আহিম বুলি আজি সেই ভাগ্যকণ হ'ল পূজা ভাগ আগবঢ়ালোঁ আচলতে আজি ইংৰাজী বৰ্ষৰ প্ৰথম দিন সেয়ে হয়তো ভিৰটো অলপ বহুত বেছি আমি প্ৰায় 2 ঘণ্টামান লাইনত থিয় হোৱাৰ পিছত দৰ্শন কৰিবলৈ সুবিধাকণ পাইছোঁ ইয়াত স্থানীয় পূজাৰী কেইজনমান থাকে কমিটিৰ এটা কমিটি আছে তেওঁলোকৰ দ্বাৰা পৰিচালিত হয় এই কমিটিৰ পূজাৰীসকলে দৰ্শনাৰ্থীসকলক যথেষ্ট সহায় কৰে আজি এই পঞ্চধাৰাৰ মানে যিটো নিজৰা বৈ গৈছে সেইটোৰ নাম পঞ্চধাৰাৰ এই শিৱধামত আহি বৰ আনন্দিত হৈছোঁ পৰম সুখ অনুভৱ কৰিছোঁ একটো ইয়াৰ প্ৰাকৃতিক দৃশ্য মই আগতে কৈছোঁ বহু ধুনীয়া এনেই আহি ভাল লাগে ইয়াতে গোটেই বছৰটোৱে পূজা পাৰ্বণ চলি থাকে কিন্তু বিশেষকৈ ইংৰাজী বৰ্ষৰ প্ৰথম দিন বা
তিথি পূজা পাৰ্বণ দিনবিলাকত ইয়াত ভিৰটো বেছি হয়। সাধাৰণতে ৰাতিপুৱা 7টাৰ পৰা গধূলি 6টালৈকে ইয়াত পূজা পাৰ্বণ চলি থাকে। তাৰপিছত তাত কাকো অনুমতি দিয়া নহয়। সন্ধিয়া তাত যিহেতু যথেষ্ট হাবি জীৱ জন্তু বা হাতী আক্ৰমণ কৰিব পাৰে, সেইকাৰণে তাত 6টাৰ পিছত কাকো থাকিবলৈ বা পূজা কৰিবলৈ অনুমতি নিদিয়ে। এয়াই হ'ল আজিৰ ভীমা শংকৰ জ্যোতিৰ্লিংগৰ ওপৰত আমাৰ এই ভিডিঅ'টো কেনে লাগিল, ভাল লাগিলে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।